প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনক লৈ অসম লাইভ 24ৰ বিশেষ পদক্ষেপ তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা 18 নৱেম্বৰলৈ উদযাপন ঈশ্বৰ পুত্ৰৰ জন্মদিন দিল্লীবাসীৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ ভৱনত উদযাপন ঈশ্বৰ পুত্ৰৰ জন্মদিন আজি অসম লাইভ 24ৰ উদ্যোগত প্ৰকাশিত অমৃত সংগীত সূৰ্য শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয় এই অনুষ্ঠানত উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয় দিল্লী আৰক্ষীৰ এছডিজি ৰবিন হিবু আৰু বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ কাৰ্যবাহী অধ্যক্ষ এ.কে. শৰ্মা উৎপল বৰপূজাৰী গায়ত্ৰী মহন্ত ৰত্নোত্তমা দাস বিবিচিৰ জ্যেষ্ঠ সাংবাদিক শচীন গগৈকে ধৰি অসম লাইভ 24ৰ চিএমডি নিপেন দাস সঞ্চালক ধ্ৰুৱজ্যোতি দাস সমীক্ষণৰ মুখ্য সম্পাদক দিগন্ত ওজা অসম লাইভ 24ৰ মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মা কাৰ্যবাহী সম্পাদক শান্তনু মহন্ত দীপ শৰ্মা উপস্থিত থাকে অমৃত সূৰ্য জুবিন গাৰ্গ অমৃত সংগীত সূৰ্য জুবিন গাৰ্গৰ জীৱনৰ বহু দিশ আপোনালোকে ইয়াত গম পাব অমৃত সংগীত সূৰ্য অমৃত সংগীত সূৰ্য बातें भूल जाती हैं यादें याद आती हैं यह स्मृति एजन धुनिया সম্বৰ্ধনা জ্ঞাপন কৰিছে সংগীতৰ আৰৰ যাদুৰ সেই মানুহজন এয়া দিগন্ত ভাৰতী চাণক্য হাজৰিকাই সম্বৰ্ধনা জ্ঞাপন কৰিব আমি এক্সিকিউটিভ এডিটৰ শান্তনু মহন্তক বিচাৰিছোঁ শান্তনু মহন্ত আমাৰ এক্সিকিউটিভ এডিটৰ প্ৰথমতে ধন্যবাদ জনাম অসম লাইভৰ আটাইখিনি কৰ্মকৰ্তা বিষয়ববীয়া আৰু মুৰব্বী চিএমডি আমার শ্রদ্ধার নিপেন দাস ডাঙৰীয়া কাৰণ আমি বহুত অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত প্ৰায় বহুতকেইটা বছৰ আমি অতিক্ৰম কৰিছোঁ কিন্তু এনেকুৱা হঠাৎ কেৱল জুবিন গাৰ্গৰ মহাপ্ৰয়াণ বুলিয়েই নহয় তেওঁ থকা অৱস্থাটো এই চিন্তাটোত কেৱল নিপেন দাস ডাঙৰীয়াৰ মূৰতহে আহিছিলে তেওঁ তেতিয়াই কৈছিল যে দিল্লীত
নৃপেন দাস ডাঙৰীয়াৰ কথাত আলোচনা হৈ থাকোঁতে নৃপেন দাস ডাঙৰীয়াই হঠাৎ সিদ্ধান্ত ল'লে যে এখন কিতাপ কৰক, যিখন কিতাপ আমি বিনামূলীয়াকৈ বিতৰণ কৰিম। 19 ছেপ্টেম্বৰ তাৰিখে সেই সময়ত যিকোনো আলোচনী, মাহেকীয়া আলোচনী ছপাশাললৈ যোৱাৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠে। আমাৰো আলোচনীখন সাজু হৈ উঠিছিল। জুবিন গাৰ্গৰ মৃত্যু বিয়লি যেতিয়া সকলো উৎকণ্ঠিত হৈ আছিল, শোক সাগৰত ডুব গৈ আছিল, সেই সময়ত মই সিদ্ধান্ত লৈছিলোঁ সম্পাদক হিচাপে যে আমি পৰৱৰ্তী সংখ্যাটো জুবিন গাৰ্গ সংখ্যা হিচাপে কৰিম। তেনে অৱস্থাত মাত্ৰ 2-3 দিনৰ ভিতৰত আমি সমীক্ষণৰ সেই সংখ্যাটো কৰিছিলোঁ জুবিন সংখ্যা হিচাপে। পঢ়ুৱৈৰ হেঁপাহ দেখিছিলোঁ। সেই কথাইও নৃপেন দাস ডাঙৰীয়াক উদ্বুদ্ধ কৰিছিল আৰু তেখেতে মোক কৈছিল যে ওজা আপুনি এখন কিতাপ কৰক আৰু কিতাপখন 3টা ভাষাৰ হওক। কিতাপৰ পৃষ্ঠা সংখ্যা ভাবিব নালাগে, ছপাৰ যি খৰচ হয় মই বহন কৰিম, কেৱল কিতাপখন কৰক। যে জুবিন গাৰ্গ হ'ল কিয়? जुबिन गार्ग इज हमारा आसाम से है, लेकिन जुबिन जी नॉट ओनली आसाम, वो तो पूरा अभी तो पूरा वर्ल्ड का हो गया जुबिन जी। तो हम लोग चाहता है कि हमारा दिल्ली जो मेन कैपिटल है इंडिया का, तो इसीलिए हम जुबिन जी को जो बर्थडे है इसमें ऑर्गेनाइज किया हम। कल परसों हम गुवाहाटी में भी करेगा, तो एक बार हम इसको थोड़ा और ज़्यादा पब्लिसिटी मिलेगा, इसीलिए हम जुबिन जी का बर्थडे यहाँ सेलिब्रेशन किया हूँ। और बहुत अच्छा लगा, सुबह भी हम लोग को किया था फंक्शन, तो असम में भी खूब धूमधाम हो रहा है, तो पूरा डिस्ट्रिक्ट में कर रहा है हम लोग। इनका जो आदर्श दिखा करके गया वो सब हम मेंटेन कर रहा है। आज बहुत बढ़िया एक तो इनका बर्थडे सेलिब्रेशन होगा, थोड़ा देर बाद हमारा रविंद्र सर जी आया है, काफ़ी सारा लोग, ऋषिकेश्वर जी आप आगे ही सर भी है, तो बहुत अच्छा लगा यहाँ आके। और थोड़ा दुख भी लगा है जुबिन जी आज नहीं है, लेकिन महसूस नहीं हुआ, जो लग रहा है कि चारों तरफ जुबिन जी है। तो हम लोग सब जुबिन जी को बहुत अच्छा पता था, तो सर ने बताया था बहुत अच्छा फैन था, सर भी फैन था, हम लोग सब है।